নমস্কাৰ, আমাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছোঁ লাৰ্ণিং টু ইউজ লেংগুৱেজ এক্ৰছ দি কাৰিকুলাম। ঠিক আছে, তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমে ইন্ট্ৰডাকশ্যনটো চাই লওঁ। Language across the curriculum, that is LSC, is an approach to learning language that involves using language in various subjects, not just in language classes. ইয়াৰ মানে হৈছে ভাষা শিকাৰ এক পদ্ধতি য'ত কেৱল লেংগুৱেজ ক্লাছৰুমতেই আমি ভাষা নিশিকোঁ, ইয়াক আদাৰ ছাবজেক্ট ক্লাছৰুমতো ব্যৱহাৰ কৰা হয়। ঠিক আছে, ফৰ এক্সাম্পল ধৰক এজন টিচাৰে ষ্টুডেণ্ট এজনক কুৱেশ্যন কৰিলে যে হাউ মেনি টাইপছ অফ ট্ৰাইংগেল আৰ দেয়াৰ বেছড অন ছাইড, তেতিয়া ছাত্ৰজনে উত্তৰ দিলে 3। ইয়াত ষ্টুডেণ্টজনে অনলি মেথছৰ নলেজহে লাভ কৰিছে, কিন্তু যদি সেই একেটা আনচাৰ ষ্টুডেণ্টজনে এনেকৈ দিলে হয় যে there are 3 types of triangles are there based on side, তেতিয়া ষ্টুডেণ্টজনে ইয়াতে প্লুৰেল কি, ছিংগুলাৰ কি, প্লুৰেল হ'লে কি বহাব লাগে, ইজ বহাব লাগে নে আৰ বহাব লাগে, অক্সিলিয়াৰী ভাৰ্বৰ ব্যৱহাৰ শিকিলে বা এছ নে ইএছ ব্যৱহাৰ হ'ব, প্লুৰেলত কি হয়, ছিংগুলাৰত কি হয়, সেই গোটেইখিনি কথা শিকিব পাৰিব। এতিয়া তেতিয়া কি হ'ব, মেথছটো শিকা হ'ব, লগতে লেংগুৱেজ ডেভেলপো হ'ব। সেই তেনেকুৱা কৈছে যে অকল ইয়াক লেংগুৱেজ ক্লাছৰুমত শিকা নহয়, লেংগুৱেজ ক্লাছৰুমৰ বাহিৰেও আদাৰ ছাবজেক্ট ক্লাছৰুমতো আমাৰ LSC-টো ব্যৱহাৰ কৰা হয়। ঠিক আছে, এতিয়া ফাৰ্ষ্ট পইণ্টটো চাওঁ। লেংগুৱেজ লাৰ্ণিং থ্ৰুআউট দি স্কুল ডে। ষ্টুডেণ্টছ লাৰ্ণ লেংগুৱেজ স্কিলছ ইন অল ছাবজেক্টছ, নট জাষ্ট ইন লেংগুৱেজ ক্লাছেছ। এইটোকে ক'লোঁ যে অকল লেংগুৱেজ ছাবজেক্টতে নহয়, লেংগুৱেজ ছাবজেক্টৰ উপৰিও বাকী সকলোবোৰ ছাবজেক্টতে বা আদাৰ ছাবজেক্ট ক্লাছৰুমতো লেংগুৱেজ শিকা হয় যায়। Then rich input. Students are exposed to a wide range of authentic resources such as texts, videos, and images that promote linguistic progression. ইয়াতে কৈছে এই পদ্ধতিত ছাত্ৰ ছাত্ৰীসকলে ভাষিক অগ্ৰগতিৰ প্ৰসাৰ ঘটোৱা বহুত ৰিচোৰ্চ যেনে টেক্সট, ভিডিঅ'জ বা ইমেজ এইবোৰৰ সৈতে কি হয়, পৰিচিত হয়। ঠিক আছে, এতিয়া আমি ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰোঁ। ফাৰ্ষ্ট কৈছে অথেণ্টিক ৰিচোৰ্চেছ। এইমাত্ৰ কৈছোঁ যে ষ্টুডেণ্টছ ইণ্টাৰেক্ট উইথ ৰিয়েল লাইফ মেটেৰিয়েল ছাচ এছ নিউজ আৰ্টিকলছ, ভিডিঅ'জ এণ্ড পডকাষ্ট ডেট আৰ ৰিলেভেণ্ট টু দি ছাবজেক্ট মেটাৰ। মানে এই এপ্ৰ'চত ছাত্ৰ ছাত্ৰীসকলে বাস্তৱ জীৱনৰ সামগ্ৰী যেনে বাতৰি, প্ৰবন্ধ, ভিডিঅ'জ, পডকাষ্ট আদি অথেণ্টিক ৰিচোৰ্চৰ সৈতে ইণ্টাৰেক্ট হয় আৰু যিবোৰ নেকি কৈছে আমাৰ বিষয়বস্তুৰ লগত প্ৰাসংগিক হয়। ঠিক আছে, দেন নেক্সট পইণ্ট ইজ ফাইণ্ডিং ইনফৰমেশ্যন। Students learn to extract meaning from spoken and written texts even if the language is at a higher level than their current proficiency. ইয়াৰ মিনিং হৈছে ছাত্ৰ ছাত্ৰীসকলে কথিত আৰু লিখিত গ্ৰন্থৰ পৰা অৰ্থ উলিয়াবলৈ শিকে, যদিও সেই ভাষাটো তেওঁলোকৰ বৰ্তমানৰ দক্ষতাতকৈ উচ্চ পৰ্যায়ত থাকে, তথাপিও সিহঁতে কৈছে সেইবোৰ কি কৰিব পাৰে, অৰ্থ উলিয়াই ল'ব পাৰে। Then code switching. Students switch between languages to deepen their understanding and develop plural literacy across the curriculum. ছাত্ৰ ছাত্ৰীসকলে নিজৰ আণ্ডাৰষ্টেণ্ডিং লেভেল ইন ডেপথত লৈ যাবলৈ বিভিন্ন ভাষাৰ মাজত ছুইচিং কৰে, যিটো নেকি আমি বৰ্তমান কৰি আছোঁ। আমি এছামিছ আৰু ইংলিছৰ মাজত ছুইচ কৰি আছোঁ। সেই একেটা ছিষ্টেম ল'ৰা ছোৱালীয়ে ক্লাছৰুমত কৰি নিজৰ আণ্ডাৰষ্টেণ্ডিং লেভেলটো ইন ডেপথত লৈ যাব পাৰে। ঠিক আছে, দেন পইণ্ট নম্বৰ 4, লেংগুৱেজ লাৰ্ণিং ষ্ট্ৰেটেজিজ। Students develop strategies to support their language learning, such as recognizing keywords, identifying high-frequency structures, and using prior knowledge to predict content.
মানে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ভাষা শিক্ষণক ছাপোৰ্ট কৰিবলৈ কিছুমান কৌশল প্ৰস্তুত কৰে, যেনে মূল শব্দবোৰ চিনাক্ত কৰা বা হাই ফ্ৰিকুৱেঞ্চি ৱৰ্ডবোৰ বাছি উলিওৱা আৰু বিষয়বস্তু ভৱিষ্যবাণী কৰিবলৈ পূৰ্বৰ জ্ঞান ব্যৱহাৰ কৰে। এইবোৰে লেংগুৱেজ লাৰ্ণিঙত যথেষ্ট অৰিহণা যোগায়। ঠিক আছে? Then the next point is transfer of reading strategies. Students apply reading strategies developed in one language to other languages, such as using contextual clues, layout, punctuation, and graphical illustration. ইয়াৰ মিনিং হৈছে ছাত্ৰ-ছাত্ৰীসকলে এটা ভাষাত বিকশিত কৰা পঢ়া কৌশলসমূহ আন ভাষাতো কি কৰিব পাৰে? প্ৰয়োগ কৰিব পাৰে। যেনে contextual কৈছে, ক্লোজ, লেআউট, পাংচুৱেশ্যন, গ্ৰাফিকেল ইলাষ্ট্ৰেশ্যন আদি। এই সকলোবোৰ কৈছে এটা ভাষাত যদি শিকে সেইটো আনটো ভাষাতো কি কৰিব পাৰে? ব্যৱহাৰ কৰিবলৈ শিকি যায়। The next point is language as a tool. Language is used to access, process, and communicate language knowledge across different subject. মানে বিভিন্ন বিষয়ত জ্ঞান লাভ, প্ৰক্ৰিয়াকৰণ আৰু যোগাযোগৰ বাবে ভাষা ব্যৱহাৰ কৰা হয়। ঠিক আছে? Then the next point is integration with other subjects. Language learning is integrated with other subjects such as science, mathematics, social studies, and more. ছাত্ৰ-ছাত্ৰীসকলে কৈছে এই এপ্ৰ'চৰ সহায়ত ভাষা শিক্ষণক অন্যান্য বিষয়ৰ সৈতে একত্ৰীকৰণ কৰে, যেনে বিজ্ঞান, গণিত, সমাজ অধ্যয়ন এই সকলোবোৰ ছাবজেক্টত একত্ৰীকৰণ কৰিব পাৰে। Then point number 8. Development of language skills. Students develop their language skills including reading, writing, listening, speaking through authentic academic tasks and activities. ছাত্ৰ-ছাত্ৰীসকলে একাডেমিক টাস্ক আৰু এক্টিভিটিজৰ জৰিয়তে কৈছে পঢ়া, লিখা, শুনা, কোৱাকে ধৰি নিজৰ ভাষা দক্ষতা কি কৰিব পাৰে? বিকাশ কৰিব পাৰে। Then point number 9 is contextualized learning. Language learning is contextualized within the specific subject areas, making it more relevant and meaningful. ভাষা শিক্ষণক নিৰ্দিষ্ট বিষয়ৰ ভিতৰত প্ৰাসংগিক কৰা হয়, যাৰ ফলত ই অধিক প্ৰাসংগিক আৰু অৰ্থপূৰ্ণ হয়। ঠিক আছে? এইখিনি আছিলে ইয়াৰ কি ফিচাৰ্ছ। এতিয়া নেক্সট আমি চাওঁ ইয়াৰ বেনিফিটছ। ফাৰ্ষ্ট বেনিফিটটো হৈছে whole language approach. Students build up their knowledge of language without specific practice of skills and language arises with a purpose. ইয়াতে কৈছে ছাত্ৰ-ছাত্ৰীসকলে দক্ষতাৰ নিৰ্দিষ্ট অভ্যাস অবিহনে ভাষাৰ জ্ঞান গঢ়ি তোলে আৰু ভাষাৰ উত্থান এটা উদ্দেশ্যৰ সৈতে হয়। ঠিক আছে? Then language learning with a purpose. Students learn language skills in context, making it more meaningful and relevant. ছাত্ৰ-ছাত্ৰীসকলে প্ৰসংগত ভাষাৰ দক্ষতা শিকে, যাৰ ফলত ইয়াক অধিক অৰ্থপূৰ্ণ আৰু প্ৰাসংগিক কৰি তোলা হয়। ঠিক আছে? Then next benefit is improved language proficiency. Students develop their language skills in a more holistic and authentic way. ইয়াৰ মিনিং হৈছে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ভাষা দক্ষতা অধিক সামগ্ৰিক আৰু প্ৰামাণিকভাৱে বিকশিত কৰে। ঠিক আছে? Then the next point is deeper understanding of subject matter. Students develop a deeper understanding of the subject matter as they use language to access and communicate knowledge. ছাত্ৰ-ছাত্ৰীসকলে জ্ঞান লাভ আৰু কমিউনিকেশ্যনৰ বাবে ভাষা ব্যৱহাৰ কৰাৰ লগে লগে বিষয়টোৰ বিষয়ে গভীৰ আণ্ডাৰষ্টেণ্ডিং বা ইন-ডেপথ আণ্ডাৰষ্টেণ্ডিং গঢ়ি তোলে। Then the next point is transferable skills. Students develop transferable skills such as critical thinking, problem solving, and communication that can be applied across different subjects. ছাত্ৰ-ছাত্ৰীসকলৰ ট্ৰান্সফাৰেবল স্কিলছ ডেভেলপ হয়, যেনে সমালোচনাত্মক চিন্তাধাৰা, সমস্যা সমাধান বা যোগাযোগ আদি
যিবোৰ নেকি বিভিন্ন বিষয়ত প্ৰয়োগ কৰিব পাৰি ঠিক আছে তো এইখিনি আছিলে ইয়াৰ বেনিফিটছ এতিয়া ইয়াৰ LSC এপ্ৰ'চটোৰ কেইটামান এক্সাম্পল চাই লওঁ ফাৰ্ষ্ট এক্সাম্পলটো হৈছে science class students read a scientific article and discuss the concept in a target language developing their language skills and scientific knowledge simultaneously মানে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া এটা সাইণ্টিফিক আৰ্টিকেল পঢ়ি তাক টাৰ্গেট লেংগুৱেজত জেনেৰেলি আমি সেকেন্ড লেংগুৱেজৰ কথা কওঁ তাত ধাৰণাসমূহৰ বিষয়ে আলোচনা কৰে তেতিয়া একেলগে তেওঁলোকৰ ভাষা দক্ষতা আৰু বৈজ্ঞানিক জ্ঞান দুয়োটা বিকাশ হয় ঠিক আছে then the next example is history class students analyze primary sources such as historical documents and develop their language skills while learning about historical events ঠিক একেদৰে আমি ক'ব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলে প্ৰাথমিক উৎস যেনে ঐতিহাসিক নথিপত্ৰ বিশ্লেষণ কৰে আৰু ঐতিহাসিক পৰিঘটনাবোৰৰ বিষয়ে যেতিয়া জানিব পাৰি নিজৰ ভাষা দক্ষতা বিকাশ কৰে ঠিক আছে তো এইখিনি আছিলে আমাৰ এক্সাম্পলছ অফ LSC এতিয়া ইয়াৰ ইমপ্লিমেণ্টেশ্যন মানে ৰূপায়নৰ বিষয়ে আমি চাওঁ First point is collaboration between teachers. Language teachers and subject teachers collaborate to design and deliver integrated lessons. এই approach implement কৰিবলৈ language teacher আৰু other subject teacherে একত্ৰিতভাৱে পাঠ পৰিকল্পনা কৰিব লাগিব তেতিয়াহে এইটো ফলপ্ৰসূভাৱে implement হৈছে বুলি আমি ক'ব পাৰিম Point number 2 Authentic tasks and activities. Students engage in authentic tasks and activities that require the use of language to access, process, and communicate knowledge. এই এপ্ৰ'চত ছাত্ৰ ছাত্ৰীসকল অথেণ্টিক টাস্ক এণ্ড এক্টিভিটিছৰ লগত কি হয় জড়িত হয় যিবোৰত জ্ঞান লাভ হয় লগতে প্ৰক্ৰিয়াকৰণ আৰু যোগাযোগ কৰিবলৈ ভাষাৰ ব্যৱহাৰৰ প্ৰয়োজন হয় ঠিক আছে Then the next point is scaffolding and support. Teachers provide scaffolding and support to help students develop their language skills and access the subject matter. শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ ভাষা দক্ষতা বিকাশ আৰু বিষয়বস্তুৰ এক্সেছৰ সহায়ক কৰিবলৈ স্কেপফল্ডিং এণ্ড ছাপৰ্ট আগবঢ়ায় স্কেপফল্ডিং মানে হৈছে টিচাৰে ষ্টুডেণ্টছক এটা temporary support provide কৰে to help them learn new concept and skills ঠিক আছে তো এই হিচাপত আমি তাক ইমপ্লিমেণ্ট কৰিব পাৰোঁ ঠিক আছে এতিয়া এইখিনিৰ পৰা আমি কি সামাৰাইজ কৰিব পাৰোঁ ফাৰ্ষ্ট পইণ্ট ইজ কৈছে by adopting the LSC approach students develop their language skills in a more holistic and authentic way preparing them for real-life communication and academic success. LSC পদ্ধতি গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ভাষা দক্ষতা অধিক সামগ্ৰিক আৰু প্ৰামাণিকভাৱে বিকাশ কৰে লগতে বাস্তৱ জীৱনৰ যোগাযোগ আৰু শৈক্ষিক সফলতাৰ বাবে তেওঁলোকক প্ৰস্তুত কৰে ঠিক আছে তো এইটো যথেষ্ট গুৰুত্বপূৰ্ণ Then the next point is by learning to use LSC students develop their language proficiency, deepen their understanding of subject matter, and acquire transferable skills that can benefit them in various academic and professional contexts. ইয়াৰ উপৰি কৈছে LSC ব্যৱহাৰ কৰিবলৈ শিকি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ভাষা দক্ষতা বিকাশ কৰে বিষয়বস্তুৰ বিষয়ে ইন ডেপথ আণ্ডাৰষ্টেণ্ড কৰে আৰু ট্ৰান্সফাৰেবল স্কিলছ আহৰণ কৰে যিয়ে তেওঁলোকক বিভিন্ন শৈক্ষিক আৰু পেছাদাৰী প্ৰেক্ষাপটত উপকৃত কৰিব পাৰে ঠিক আছে তো এইখিনিয়ে আছিলে আজিৰ আলোচনাৰ বিষয়বস্তু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ঠিক আছে আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ ধন্যবাদ